মাৰাত্মক। বৰ্তমান অসমৰ আকাশে বতাহে কৰোণাতকৈ দ্ৰুত গতিত এটা ভাইৰাছ হুঁচৰি গৈছে। সূত্ৰমতে বিয়া ঘৰৰ ৰভাতলত এগৰাকী কন্যা এই ভাইৰাছৰ দ্বাৰা প্ৰথমতে আক্ৰান্ত হৈছিল। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। এই ভাইৰাছটোৰ নাম নমস্কাৰ, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমীয়াত এটা কথা আছে যে নকৈ নোৱাৰো ফটা মুখ, ক'লেও লাগে ভকতৰ দোষ। পিছে দোষেই লাগক লাগিলে, কিন্তু হক কথাটো ক'বই লাগিব আৰু কোৱাটো উচিত। এতিয়া ব'লক বন্ধুসকল, আমি কাহিনীৰ মাজলৈ যাওঁ। দুদিনৰ কাৰণে ইণ্টাৰনেটত একেবাৰে ধামাকা। তাৰপিছত খুব চিটলাং খাই পৰি থাকেগৈ মানুহবোৰ। বাকী যিয়েই হয় বাৰু, সময়ৰ লগে লগে আমি সকলো দেখি যাম বাৰু। আমি শেহতীয়াকৈ যিখিনি কথা ভাইৰেল হৈ গৈছে, আমি তাৰ কেইটামান প্ৰশ্ন আৰু উত্তৰ শুনি লওঁ। তাৰ নামটো আমি মানে শুদ্ধ ৰূপত নিব লাগিব, আৰু যিখিনি মানে আমি নাগাৰ নামটো মানে ফালৰি কাটিছে সেইটোৰ পৰা আমি দূৰত থাকিব লাগিব। গোটেই আমটোত অলপ আধুনিকতাটো লাগিব, কাৰণ আজিৰ সমাজত অলপ আধুনিকতা লাগিব। মানে আধুনিকতাৰ নামত আমি এখন কাঁহৰ কাঁহীত কোমল চাউল ল'ব লাগিব, তাত দৈ ল'ব লাগিব, তাত গুড় ল'ব লাগিব, আদা নহৰু পিঁয়াজৰ চাটনি ল'ব লাগিব, আমি তাত বিৰিয়ানী ল'ব লাগিব, পোলাও ল'ব লাগিব, তাত আমি চোলা ভাতৰ ল'ব লাগিব, তাৰপিছত আমি তাত গাখীৰ দিব লাগিব, তাত আমি অলপ আমি ক'ল্ড ড্ৰিংক দিব লাগিব, তাৰপিছত আমি একদম ফেনেকি থাকিব লাগিব আধুনিকতাৰ নামত। তাৰপিছত যিটো মণ্ড ওলাব আৰু আমাৰ হাতত সেয়াই থাকি যাব লাগিব এক প্লেট আধুনিক। আচলতে আমি কথাই কওঁ যে আধুনিক হ'ব লাগে। আধুনিক মানে কিনো? নাগাৰাত আমি বেণ্ড পাৰ্টি বজাইছোঁ, এইটো কিন্তু আধুনিক নহয়। আমি হিন্দী গান এটা বা ক'ৰবাৰ পশ্চিমীয়া সংস্কৃতিৰ এটা গান আমি নিজৰ বিয়ানামৰ সুৰত গাইছোঁ, বা বিয়ানাম এটা নি পেলাই আমি তেনেকুৱা সুৰত গাইছোঁ, সেইখিনি কিন্তু আধুনিক বুলি নকয়। সেইখিনি আচলতে একেবাৰে ভুল ধাৰণা। আধুনিক পৰীক্ষা নিৰীক্ষা, আধুনিক সম্পৰীক্ষা সম্পূৰ্ণ পৃথক। মিটাৰ ঢৌবোৰ কথাটো এনেকুৱাই। এদিন বাদাম আছিলে, এদিন 55 কা পিয়াৰ আছিলে, আজি নেগাৰা হ'ল। কাহিনী কিন্তু এই ভালকৈ কথাবোৰ উপলব্ধি নকৰে। একেলগে চিনি পায় নহয়। বাদাম বাদাম বুবু বাদাম 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 বুবু বাদাম বাদাম, আমার কাছে নেই তো বুবু ভাজা বাদাম।